নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানে যে যোৱা 18 তাৰিখে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত সোমাইছে আৰু আমুগুৰিৰে ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত সোমাই এতিয়া মাজুলী হৈ এই যাত্ৰা অৰুণাচললৈ গৈছে আৰু এতিয়া অৰুণাচলৰ পৰা উভতি আহি আছে। এইখিনিতে কেইটামান কথা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কথা এটা হৈছে যে ভাৰত জোড়ো যাত্ৰা ভাৰত জোড়ো ন্যায় যাত্ৰালৈ আমুগুৰিত যোৰহাটত মানুহে যি ধৰণে সঁহাৰি দিছে সঁহাৰি জনাইছে এই যাত্ৰাটোক যি ধৰণে যে হাজাৰ হাজাৰ মানুহ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে তেওঁলোকে যাত্ৰাক আদৰণি জনাইছে আৰু যিসকল লোক এই যাত্ৰাত মিলিত হৈছে আমি নাভাবোঁ আৰু এইটো যে এই আটাইবোৰ কংগ্ৰেছী লোক বা কংগ্ৰেছে এইবোৰ মানুহ ভাড়া কৰি আনিছে। এই আপোনালোকে যদি যাত্ৰাৰ ছবিবোৰ দেখা পায় তেতিয়াহ'লে আপোনালোকে এইটো অতি স্পষ্টভাৱে গম পাব। সকলো যিকোনো সাধাৰণ জ্ঞান থকা মানুহে এইটো জানিব যে ইয়াত এই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত এক বেলেগ ধৰণৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজে আহি যোগদান কৰিছে। সেইটো যোৰহাটতে হওক আমুগুৰিতে হওক মাজুলীতে হওক বা কালি গগামুখতে হওক চাৰিওফালে লোকে লোকাৰণ্য। কিন্তু অত্যন্ত দুখৰ কথা আৰু পৰিতাপৰ কথা যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই যাত্ৰাটো অসমত সোমোৱাৰে পৰা এতিয়ালৈকে পাকে প্ৰকাৰে এই যাত্ৰাটোত বাধা দিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছে। তাৰ এটা ডাঙৰ উদাহৰণ হৈছে লখিমপুৰত এই যাত্ৰাক আদৰণি জনাবৰ কাৰণে স্থানীয়ভাৱে যিবোৰ পোষ্টাৰ বেনাৰ লগোৱা হৈছিল সেই পোষ্টাৰ বেনাৰবোৰ কোনো দুষ্কৃতিকাৰীয়ে সেইবোৰ ফালি পেলালে আৰু CCTVত সেইবিলাকৰ স্পষ্ট প্ৰমাণ পোৱা গ'ল। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেওঁৰ গৃহ বিভাগে তেওঁৰ তলত থকা তেওঁৰ তত্বাৱধানত থকা গৃহ বিভাগে এই যিসকল লোকে এই কামবোৰ কৰিলে তেওঁলোকক চিনাক্ত কৰিলেনে? তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'লেনে? আৰু এতিয়া আমি শুনিছোঁ যে যেতিয়া যাত্ৰাটো উভতি আহি গুৱাহাটীৰে এই যাত্ৰাটো নামনি অসমৰ বিভিন্ন ঠাই হৈ পশ্চিমবংগত সোমাব তেওঁলোকে গুৱাহাটীত এই যাত্ৰাটো গুৱাহাটী মহানগৰত যাতে এই যাত্ৰাটো নোসোমায় আৰু ৰাহুল গান্ধীয়ে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰাৰ কথা আছিল সেইটোও যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে চৰকাৰে পাৰ্মিশ্যন দিয়া নাই। এইটো প্ৰশ্ন হ'ল যে এইটো কি ধৰণৰ কথা? কালি অমিত শ্বাহ আহিছে, তাৰ আগতে বিজেপিৰ সভাপতি আহিছিল। চাৰিওফালে চৰকাৰে ৰাস্তাৰ জিয়াছ ৰোডেৰে গৈছে আহিছে সমদল কৰিছে। যেতিয়াই য'তে মন যায় বিজেপিয়ে সমদল কৰিব পাৰে আৰু বিজেপিয়ে শোভাযাত্ৰা কৰিব পাৰে, তাত কিন্তু কোনো বাধা বিঘিনি নাই। এতিয়া যিহেতু এই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি চৰকাৰৰ এই ধৰণৰ মনোভাৱে কি সূচায় আজি আপোনালোকে গম পায় যে ৰাহুল গান্ধীয়ে যেতিয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ তেওঁ যেতিয়া যাত্ৰা কৰিছিল ভাৰত জোড়ো যাত্ৰা কৰিছিল তাত বহুত বিজেপি চৰকাৰৰ মাজেৰে তেওঁলোকে এই যাত্ৰা গৈছিল। আনকি UPৰ দৰে চৰকাৰৰ মাজেৰে এই যাত্ৰা গৈছিল। মধ্যপ্ৰদেশৰ মধ্যপ্ৰদেশ য'ত বিজেপি চৰকাৰ আছিল তাৰ মাজেৰে গৈছিল। কোনেও কিন্তু এই যাত্ৰাত বাধা প্ৰদান কৰা নাছিল। কেৱল এতিয়া অসমতহে আমি এই দৃষ্টান্তটো দেখিবলৈ পালোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাহুল গান্ধীৰ এই যিটো বিপুল জনসাধাৰণে এইটো কংগ্ৰেছীসকলে নহয়
অসমৰ সাধাৰণ মানুহে জনসাধাৰণে ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰালৈ যি বিপুল সঁহাৰি জনাইছে তাতে ভয় খাই হিমন্ত বিশ্ব শৰ্মাই ইটো অজুহাত সিটো অজুহাতত তেওঁ এই যাত্ৰাটোক কেনেকুৱাকৈ কি ইয়াৰ মাজত এটা বিধি পথালি দিব পাৰে কেনেকৈ যাত্ৰাটোক সুচাৰুৰূপে সুকলমে যাতে অসমৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰিছে এইটো অত্যন্ত পৰিতাপৰ বিষয় আপোনালোকক মই মনত কৰি দিব বিচাৰিছোঁ ইয়াত বিজেপি চৰকাৰ অহাৰ আগতে ইয়াত তৰুণ গগৈৰ চৰকাৰ আছিল তৰুণ গগৈৰ চৰকাৰ থকা সময়ত তৰুণ গগৈৰ মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ চৰকাৰ থকা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেইবাবাৰো ইয়ালৈ আহিছিল আৰু তাৰ নিৰাপত্তাৰ দায়িত্ব কোনে লৈছিল সেই সময়ৰ ৰাজ্য চৰকাৰে লোৱা নাছিল জানো এতিয়া সৌহিদনা অলপতে প্ৰধানমন্ত্ৰী মোদী কেৰালালৈ গৈছে তেখেতৰ তাত নিৰাপত্তাৰ দায়িত্বটো কোনে লৈছে বা তেওঁ তাত সুকলমে এইবোৰ কাম কৰিব পাৰিছে নাই তেওঁ যি কৰিব বিচাৰিছে কৰিব পাৰিছে নাই সৌহিদনালৈকে মহাৰাষ্ট্ৰত সৌহিদনালৈকে ৰাজস্থানত কংগ্ৰেছ চৰকাৰ আছিল তাত বিজেপিয়ে ৰেলী উলিয়াব পাৰিছিলে নাই গতিকে ভাৰতবৰ্ষৰ যিটো মৌলিক যিটো কাঠামো আমাৰ যিটো ফেডাৰেল যুক্তৰাষ্ট্ৰীয় যিটো পদ্ধতি যে তাত আপোনাৰ আজি বিজেপি ক্ষমতাত আছে কালি কংগ্ৰেছ ক্ষমতাত থাকিব পাৰে আজি যদি বিজেপিয়ে কংগ্ৰেছৰ প্ৰতি যিটো ব্যৱহাৰ দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কংগ্ৰেছৰ প্ৰতি ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ প্ৰতি যিটো ব্যৱহাৰ দেখুৱাইছে এইটোৱে কি বুজায় এইটো এটা কথাই বুজায় যে চৰকাৰখন হিমন্ত বিশ্ব চৰকাৰখন যে সাংঘাতিক ধৰণে এখন মইমতালিপূৰ্ণ চৰকাৰ সাংঘাতিক ধৰণে আইনৰ নীতি নিয়ম নামানা চৰকাৰ আৰু চৰকাৰৰ হিমন্ত বিশ্ব চৰকাৰৰ এই যিটো তেওঁলোকৰ যিটো ব্যৱহাৰ এই যে তেওঁলোকৰ যিটো ইংৰাজীত যাক কয় হাই হেণ্ডেডনেছ তেওঁলোকৰ যিটো উদ্ধতালি এইটোৱেই প্ৰমাণ কৰে যে এতিয়া ভাৰতবৰ্ষত ন্যায় ৰুল অফ ল আইনৰ শাসনৰ কি অৱস্থা হৈছে কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনত আছে আজি কংগ্ৰেছক এই ধৰণৰ এটা তেওঁলোকে শোভাযাত্ৰা উলিয়াবলৈ দিয়া নাই কিন্তু কালি যদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যায় আৰু কালি যদি বিজেপিয়ে এনেকুৱা ধৰণৰ এটা শোভাযাত্ৰা উলিয়াব খোজে আৰু কংগ্ৰেছে যদি তাত বাধা দিয়ে আমি তাৰো প্ৰতিবাদ কৰিম আমাৰ কথাটো হৈছে যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ এনেকুৱা ধৰণৰ ৰেলী সমদল উলিওৱাৰ অধিকাৰ সংবিধানে দিছে এইটো আইন সিদ্ধ কথা মই সেয়েহে কওঁ ৰাইজক মই অনুৰোধ জনাম যে এই চৰকাৰী যিটো ষড়যন্ত্ৰ এই চৰকাৰী যিটো উদ্ভণ্ডালি ৰাইজে ৰাজপথলৈ ওলাই আহি ৰাহুল গান্ধীৰ এই যিটো ভাৰত জোড়ো ন্যায় যাত্ৰা তাক সঁহাৰি জনাওক আৰু আমি সকলোৱে আমি কোনো অহিংসা আমি কোনো হিংসা বা কোনো ধৰণৰ উদ্ভণ্ডালি আমি কেতিয়াও সমৰ্থন নকৰোঁ কিন্তু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ ৰাইজৰ যি অধিকাৰ আছে সেই অধিকাৰত এই হিমন্ত বিশ্ব শৰ্মাই যি আৰোপ লগাইছে আৰু যিটোক তেওঁ কৰিবলৈ দিয়া নাই সেইটোৰ আমি সকলোৱে প্ৰতিবাদ কৰা উচিত গুৱাহাটীৰ মাজেৰে যদি হাজাৰটা প্ৰচেছন যাব পাৰে বিজেপিৰ হাজাৰটা প্ৰচেছন যাব পাৰে তেতিয়াহ'লে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা গুৱাহাটীৰ মাজেৰে কিয় যাব নোৱাৰে তাৰ কি কাৰণ তাৰ একমাত্ৰ এটাই কাৰণ সেইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশোধ পৰায়ণ ৰাজনীতিৰ এটা স্বাক্ষৰ এটা প্ৰমাণ কিন্তু হিমন্ত বিশ্ব শৰ্মাই এইটো কথা ভাবিলে ভুল হ'ব যে তেওঁ এদনীয়াকৈ তেওঁ চিৰদিন এই ক্ষমতাত থাকিব এইটো কোনেও চিৰদিন ক্ষমতাত নাথাকে এদিন তেওঁ ইয়াৰ হিচাপ দিব লাগিব এই কথাটো তেওঁ জনা উচিত আৰু এই কথাটো অসমৰ যি বিবেকবান ৰাইজ গণতন্ত্ৰপ্ৰিয় ৰাইজ তেওঁলোকেও কিন্তু এই কথাটো
খুব গভীৰভাৱে চিন্তা কৰা উচিত যে এটা আইনী প্ৰক্ৰিয়াৰে এটা শান্তিপূৰ্ণ প্ৰচেছনক তেওঁলোকে অনুমতি নিদিয়াটো প্ৰেছ কনফাৰেন্স কৰিবলৈ নিদিয়াটো এইটো এটা গণতান্ত্ৰিক ব্যৱস্থাৰ বা কেনেকুৱা ধৰণৰ এটা অগণতান্ত্ৰিক আৰু অসাংবিধানিক কথা গতিকে এইখিনিকে কৈ মই আপোনালোকক সকলোকে আকৌ কৈছোঁ যে আপোনালোকে এই ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰা যেটো ন্যায়ৰ যেটো প্ৰশ্ন তাত সকলোৱে বিপুলভাৱে আদৰণি জনাওক আৰু আদৰণি জনাই এই চৰকাৰৰ যি দমনমূলক নীতি তাৰ বিৰোধিতা কৰক ধন্যবাদ